কোনযোৰ কাপোৰ পচন্দ লাগিছে তুমি লৈ ল'বা দেই। আৰু এযোৰ নহয়, তুমি 2-3যোৰ যেইযোৰ লোৱা, যি তোমাৰ মনৰ ইচ্ছামতে তুমি কাপোৰ লোৱা। ইমান দিন দেখিছোঁ এই একেযোৰ কাপোৰতে সেইদিনা এইয়া ববিতাহঁতৰ বিয়ালৈও পিন্ধি গৈছা, তাৰপিছত আকৌ সেইদিনা তপনহঁতৰ বিয়ালৈও পিন্ধি গৈছা, আকৌ সেইদিনা মুনুকণহঁতৰ বাবুটোৰ জন্মদিনৰ দিনাও এইযোৰ কাপোৰে পিন্ধি গৈছা, আজিও এইযোৰে পিন্ধি আহিছা। মোৰ বেয়া লাগে নহয় বোৱাৰী, তুমি ইমান চিন্তা কৰিব নালাগে ঘৰৰ কথা। তুমি আজি কাপোৰ দুযোৰমান লৈ লোৱা আৰু মই দিছোঁ বুলি ভাবিবা দেই। নালাগে নেকি মা, কাপোৰ আছে সেইকেইযোৰকে মই সলাই কৰি পিন্ধিম আৰু দিয়ক মা। কাপোৰ কিনি পেলাই আকৌ পইচাকেইটা খৰচ নকৰোঁ বুলিহে ভাবিছোঁ। আপুনি কিয় ইমান চিন্তা কৰি থাকে মা, মই বেয়া পোৱা নাই নহয়। হ'ব আৰু এযোৰ পিন্ধিলেওনো কি হ'ব, মোকনো আৰু কোনে তেনেকৈ চাই থাকিব। মই এতিয়া বিবাহিত যিহেতু, মোৰ ইমান চখ নাই আৰু মা। মোৰ এতিয়া এটাই ধান্দা, কেনেকৈ ঘৰখন ধৰি বান্ধি ৰাখিব পাৰোঁ ভালকৈ। ইমান খৰচ হৈ থাকে ঘৰত, ইমান ইটো খৰচ সিটো খৰচ, আকৌ কাপোৰ কিনি পেলাই পইচাকেইটা খৰচ নকৰোঁ দিয়ক মা। নালাগে দিয়ক, আমি যাওঁগৈ ব'লক। কি যে হ'ব মানে বোৱাৰী, তোমাক মই বুজাই নোৱাৰিছোঁ আৰু মা। তুমি কিয় ইমান ঘৰৰ কথা চিন্তা কৰা। হ'ব দিয়াচোন, কিবা এটা সমস্যা আহিছে, কিবা এটা ধুমুহা আহিছে, হ'ব নহয়, আমি সকলোৱে মিলি সমাধান কৰিম। সেই বুলি তুমি কিমান দিন হৈছে তুমি বিয়া হৈ আহা, তুমি নতুন বোৱাৰী, তুমি অকণমান সাজি কাচি থাকিবা, তোমাৰ নিজৰো ভাল লাগিব। কাপোৰ এযোৰকে কিমান দিন পিন্ধি আছা, মোৰ বেয়া লাগে নহয় মা। তুমি মোৰ কাপোৰবিলাকো পিন্ধিবা, কিন্তু মোৰ পুৰণা কাপোৰবিলাক তোমাৰ পিন্ধাবও বেয়া লাগে মোৰ। গতিকে তুমি দুযোৰমান কাপোৰ লৈ লোৱাচোন বোৱাৰী, মই পইচা দিম, তুমি চিন্তা নকৰিবা। মই ইয়াত দেউতাৰ পৰা পকেট মাৰোঁ নহয়, সি গাভৰু কালৰ পৰাই মই মানে বোৱাৰী হৈ অহা পাই মই যেতিয়া এটকা ইনকাম আছিল তেতিয়াও মই 25 পইচা এটা মাৰিছিলোঁ, এতিয়াও মই মাৰোঁ। আৰু সেইটো মোৰ ঘৈণীয়েক হোৱাৰ অধিকাৰ দিয়াচোন। গতিকে সেয়া পইচাই মই 5,000মান টকা এটা আছে মোৰ হাতত। তুমি দুযোৰমান কাপোৰ লৈ লোৱা মা, তুমি একেবাৰে চিন্তা নকৰিবা। তুমি গালি খাবা নহ'লে আকৌ। মা নালাগে নেকি, মোৰ বেয়া লাগে জানেনে মা। দেউতাকো সেইদিনা ডক্টৰৰ ওচৰলৈ নিওঁতে বহুত টকা খৰচ হ'ল, ঔষধ পাতিও আনিব লাগিব, আকৌ আপোনাৰো সেয়া প্ৰেছাৰ ঔষধ আনিবলৈ আছে নহয়। নালাগে দিয়ক, অহা মাহত ল'ম দিয়ক নহ'লে। এতিয়া মোৰ এযোৰ কাপোৰ আছেই নহয়, আপুনি পইচাকেইটা থৈ দিয়ক, বুজিছেনে। আপুনি জোৰ নকৰিব দিয়ক, আপুনি বেছি জোৰ কৰিলে আকৌ মোৰ না বুলি ক'ব, বেয়া লাগিব। মোৰ লখিমীজনী, তুমি ইমান বুজিছা, মোৰ মানে হাঁহি মানে কান্দিম লাগি যায় মাও। তুমি 2-3যোৰ ল'ব নালাগে, তুমি এযোৰ লোৱা। মই একে তোমাক অনুৰোধ কৰিছোঁ আৰু এযোৰ লোৱা। মই তেতিয়া গালিও নিদিওঁ তোমাক, আৰু তোমাৰ কথাটো থাকক বাৰু, 2-3যোৰ ল'ব নালাগে, কিন্তু এযোৰ কাপোৰ লোৱা দেই মোৰ এযোৰ কাপোৰটো তোমাক দেখি দুখ লাগে। সেই নতুন বোৱাৰীজনী হৈ তুমি এযোৰ কাপোৰকে সদায় পিন্ধি থাকা। তোমাক বিয়াত বহুত একো দিব নোৱাৰিলোঁ দেহা, কিন্তু এতিয়া মই অকণমান সবল হৈছোঁ, ঘৰখনো অকণমান বাবুৰ চাকৰিটো হোৱাৰ পৰা ঘৰখনো অকণমান উদ্ধাৰ হৈছে। গতিকে এতিয়া আৰু মই মোৰ একমাত্ৰ বোৱাৰীজনীক ইমান অভাৱত চলিব নিদিওঁ। তুমি যোৱা, কাপোৰ এযোৰ লৈ আহা। মা, ইমান মৰম নকৰিব, ইমান মৰম কৰিলে মোৰ হিয়াখন কিবা ফাটি আহে। মাহীমাৰ অত্যাচাৰ খাই এতিয়া আপোনাৰ ইমান বিশাল মৰমবোৰ এনেকুৱা লাগে কেতিয়াবা কমি যাব নেকি। বুকুখন ধমকে মাৰে মা। আচলতে মাৰ মৰম কি মই এই 22টা বছৰত বুজিয়ে পোৱা নাছিলোঁ। আপোনাৰ ওচৰত আহিহে মই বুজি পাইছোঁ। মোৰ নিজৰ মাও চাগে আপোনাৰ নিচিনাই আছিল মা। আপুনি মোক ইমান ভাল পায় মা। মাজনীও, তোমাৰ নিচিনা এজনী বোৱাৰী পালে পৃথিৱীত যিমান বেয়া হ'লেও প্ৰতিগৰাকী মাকে তোমাক মৰম কৰিব মা। তুমি ইমান ভাল। তোমাৰ মা যোন আছিল বহুত সংস্কাৰী আছিল, সেইকাৰণে এনেকুৱা সংস্কাৰী ছোৱালী এজনী জন্ম দি গৈছে। বিয়নী আত্মাই য'ত থাকে যাতে শান্তি পাওক। চিন্তা নকৰিবা মা, মই আছোঁ নহয়। আৰু এটা কথা, তোমাৰ মাহী মাৰাই হয়তো তোমাক বুজি নাপালে, সেইকাৰণে তেওঁ তোমাক ইমান অত্যাচাৰ কৰিলে, কিন্তু মোৰ বিশ্বাস আছে এদিন তেওঁ বুজি পাব। বাৰু এইবিলাক বাদ দিয়া, আহা আমি কাপোৰ এযোৰ লৈ লওঁ। ঠিক আছে মা, আপুনি ইমান কৈছে যেতিয়া মই মানা নকৰোঁ। হেৰি শুনিছে, বৰ লখিমী বোৱাৰী এজনী পালোঁ বুজিছে। সেইটোতো মই বোৱাৰীক প্ৰথমবাৰ দেখা দিনাই কৈছিলোঁ যে হেৰা, আমি বৰ লখিমী বোৱাৰী এজনী পাব গৈ আছোঁ। সঁচাকৈ কি ক'ম মানে, মোৰ আজি জানেনে, আজি বজাৰত মোৰ কাপোৰ কিনিব গৈ পেলাই
মানে মই হাঁহিম নে কান্দিম, মানে ইমান জ্ঞান মানুহৰ কেনেকৈ হ'ব পাৰে। কেইদিনৰ ছোৱালী দিয়কচোন, এই 21-22 বছৰ হৈছে, ইমান বুজে জানেনে। আপোনাৰ সেই গা বেয়া হৈছিল যে ঔষধ পাতিও আনিব লগা হৈছে, আকৌ মোৰ সেই প্ৰেছাৰ টেবলেটকেইটা অনা হোৱা নাই নহয়। এই বোৱাৰী এইবিলাক চিন্তা জানেনে। ইমান ক'লোঁ মাও তই কাপোৰ কেইযোৰমান লৈচোন, নলয়। পিছত মই ধমকি দিওঁতে এই 500 টকীয়া এযোৰ কাপোৰ লৈ আহিছে জানেনে। কি ক'ম, মানে মোৰ এনেকুৱা লাগে কোনোবা সময়ত তাইক যেন মই সাৱটি ধৰি বহুত মৰম কৰিম। মানে মোৰ ছোৱালী নাথাকিব পাৰে, কিন্তু মোৰ মানে এনেকুৱা লাগিছে মোৰ পেটৰ ছোৱালীজনী হোৱা হৈ চাগে আজি মোক ইমান বুজি নাপালে হয় নেকি। মোৰ ল'ৰাটো বহুত সৌভাগ্যৱান জানেনে। মানে আমি শান্তি মৰিব পাৰিম আৰু এতিয়া বুজিছেনে। আমাৰ পোনাকণক এনেকুৱা এজনী লখিমী বোৱাৰী হাতত চঞ্জালোঁ যে সি কেতিয়াও মানে দুখ নাপায়। ইমান বুজে। আজিৰ যুগত এনেকুৱা বুজা বোৱাৰী মোৰ নিজৰ ছোৱালী এজনী থকা হয়তো ইমান বুজি নাপালে হয়। মই বহুত সুখী জানেনে। হে ভগৱান, মোৰ বাবুটোক আৰু বোৱাৰীজনী সদায় সুখত ৰাখিবা। এৰা, মাক নাইকিয়া ছোৱালী, দুখত ডাঙৰ হোৱা। তাই আচলতে তোমাৰো মৰম পাইছে যে, সেইকাৰণে তাই মানে সঁচাকৈ তাই তোমাক নিজৰ মা বুলি ভাবি লৈছে আৰু শাহু মা বুলি ভাবা নাই আৰু অৱশ্যে এটা কথা, বোৱাৰী ভাল সেইটো হয়, শাহু এৰাও জানো কম ভাল। আচলতে তোমাৰো সিমানখিনি জ্ঞান আছে আৰু বোৱাৰীৰো সিমানখিনি জ্ঞান আছে, সেইকাৰণে তোমালোকে একেবাৰে যোৰা পাভ যোৰা হৈ গৈছা আকৌ। হেৰা, এই যোৱা চাহ একাপকে বনাই আনা। বোৱাৰীয়ে চাগে নতুন কাপোৰযোৰ পিন্ধি আছে, তাইক ডিষ্টাৰ্ব নকৰোঁ, যোৱা তুমিয়ে চাহ একাপ বনাই আনা। এই ৰ'বা, নহ'লে এটা কাম কৰোঁ, আজি মই স্পেচিয়েল চাহ দুকাপ বনাই তোমাকো খুৱাম বোৱাৰীকো খুৱাম। মই নিজলৈ পাহৰিলোৱে, 3 কাপ বনাব লাগিব। একদম ধুনীয়া চাহ 3 কাপ বনাই আনি আমি আটাইয়ে টিভি চাই খাম। তুমি এটা কাম কৰা,